পেগু মই লখিমপুৰৰ পৰা আহিছোঁ আৰু মই এনেকৈ শিক্ষা পৰিৱেশ শান্তি আৰু একতাৰ উদ্দেশ্য লৈ ঘৰে ঘৰে বিনামূলীয়াকৈ গছ পুলি ৰুইছোঁ, বিনামূলীয়াকৈ শিক্ষাদান কৰোঁ। সকলো মানে পৃথিৱীটো বচাবৰ কাৰণে এনেকৈ মানে দিনক দিনে প্ৰত্যেক দিনে এজোপা দুজোপাকৈ গছ ৰোৱাৰ ব্যৱস্থা কৰিছোঁ সকলোৰ ভালৰ কাৰণে। আৰু যিটো গৰম পৰি আছে আমি সকলোৱে জানো, ঘৰৰ ভিতৰত থাকিব নোৱাৰা হৈছোঁ, থাকিবলৈ মানে স্থান নোপোৱা হৈ গৈছে, মানুহৰ বহুত অশান্তি হৈ গৈছে। কাৰণটো হ'ল উন্নতি যথেষ্ট হৈছে কিন্তু প্ৰকৃতি নষ্ট হৈ গৈছে। সেইকাৰণে থকা গছবোৰক আমি সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিব লাগিব। গছ নাথাকিলে আমি য'ত য'ত গছ নাই ৰুব লাগিব। ল'ৰা ছোৱালীকো শিক্ষাটো দিব লাগিব, প্ৰকৃতিক মৰম কৰিব লাগিব, প্ৰকৃতি প্ৰেমী হ'ব লাগিব সকলোৱে। নহ'লে জীয়াই থাকিবৰ কাৰণে মানে জীয়াই থকা ৰাস্তাটো আমি নিজে ধ্বংস কৰি গৈছোঁ দিনক দিন। সেইকাৰণে সজাগ হোৱাটো খুবেই প্ৰয়োজন, নহ'লে এখন পৃথিৱীত আমি বেছিদিন জীয়াই থাকিব নোৱাৰোঁ। সেইটো জানা শুনা কথা। বয়সতকৈ কম বয়সত মানুহ মৃত্যু হৈছে, ভেজাল খাদ্য খাবলগীয়া হৈছে, মৰম চেনেহ মানুহৰ নাইকিয়া হৈছে, মানুহৰ সময়ৰ নাটনি ৰাতিপুৱাৰ পৰা মানে গধূলিলৈ দৌৰা ফুৰা মানে জীৱনটো কোনফালে যাব লাগিছিলে কোনফালে গৈ আছিলে এনেকুৱা হৈ গৈছে মানে। সেইকাৰণে জনাই সেইবোৰ, কিন্তু বহুত ক'লেতো বহুত ৰাতিও হ'ল। মই এনেকৈ মানে সেইকাৰণে নিস্বাৰ্থভাৱে দুটামান কাম কৰি গৈছোঁ যাতে সকলোৱে মিলা প্ৰীতি হৈ সুখ শান্তিৰে বসবাস কৰিব পাৰোঁ। কিন্তু প্ৰকৃতিক বচাব লাগিব আমি সকলোৱে। গছ পুলি থকা গছবোৰক আমি সংৰক্ষণ কৰিবই লাগিব। আৰু আমি সকলোৱে জানি বুজি কিন্তু এইটো ভুল যাতে এতিয়াৰ পৰা কোনো নকৰে। নিজৰ ঘৰত থকা গছজোপা আমি বচাব লাগিব, নহ'লেতো আমাৰ জীয়াই থকা ৰাস্তাটো আমি নিজেই ধ্বংস কৰি আছোঁ বুলি জানো। আৰু এই গছজোপা যিহেতু আপোনাৰ চচুৰ বুঢ়ী তেওঁলোকেতো ককা আইতা কোনো দেখিয়ে নাপালে, তেখেতসকলৰ আত্মাৰ সদ্গতিত আমলখি গছ এজোপা আৰু মহানিম গছ এজোপা ৰুই থৈ যাম। স্বৰ্গীয় কি আছিলে নামটো, ককাৰ নামটো মাজিৰাম নাথ আৰু আইতাৰ নামটো স্বৰ্গীয় মেদৌ নাথ ন। তেখেতসকলৰ আত্মাৰ সদ্গতিত ৰুম। এই গছজোপাৰ জৰিয়তে আপোনালোকৰ কেম্পাছটো ঘৰখন নিশ্চয় সুখ শান্তি আহিব বুলি আশা কৰিছোঁ। আৰু ককা আইতাও নিশ্চয় স্বৰ্গৰ পৰা আশীৰ্বাদ দিব, তেওঁলোকে য'তেই নাথাকক সুখ শান্তি হৈ থাকক তেওঁলোকে, হয়নে নহয়? আৰু সেইটোৱে আৰু মোৰ বিশেষ ক'বলগীয়া নাই। সকলোৱে প্ৰকৃতি প্ৰেমী হওক, গছ পুলি বচাওক, প্ৰকৃতি সংৰক্ষণ কৰক। আৰু শগুন চিলনীটো তেওঁলোকে কি বস্তু বুজিয়ে নাপালে, কিন্তু সেইবোৰতো আমি দেখি আহিছোঁ ন। ঘৰ চিৰিকাই নাইকিয়া হ'ল, কাৰণ হ'ল মানুহে অকল নকওঁ আৰু এতিয়া বিশেষ ক'লেতো বেয়াই লাগিব। সেইকাৰণে ৰৈ দিয়ক আৰু ধুনীয়াকৈ ককাৰ নাম লৈ। মাটি অলপ ককাৰ, এইটো ককাৰ নামত আমলখিটো ৰুইছোঁ, আইতাৰ নামত মহানিমটো ন। বাৰ্থডে হ'লে কিন্তু ল'ৰা ছোৱালীক গছ পুলি ৰোৱাৰ ব্যৱস্থা, মাটি অলপ দিছোঁ। ভগৱানৰ নাম লৈ ধুনীয়াকৈ, কাৰণ গছক আমি ভগৱান বুলি মানিবই লাগিব, নহ'লেতো আৰু উপায় নাই, কাৰণ ইয়াৰ দ্বাৰাই আমি জীয়াই আছোঁ। ঠিকে আছে, বহুত বহুত ধন্যবাদ আপোনালোকক, ধন্যবাদ দেই।